আপোনালোকক সেৱা জনাইছোঁ আৰু মোৰ ইউটিউব চেনেলটিলে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ব্ৰেড ক্ৰাম্পছ বনাব ওলাইছোঁ। তাৰ কাৰণে মই এয়া ব্ৰেড মই এনেকৈ টুকুৰা কৰি লৈছোঁ। ব্ৰেড ক্ৰাম্পছটো অতি দৰকাৰী বস্তু। বিশেষকৈ গৃহিণীসকলক পাকঘৰত এই ব্ৰেড ক্ৰাম্পছৰ প্ৰয়োজন বহুত আছে। বজাৰত বহু ধৰণৰে ব্ৰেড ক্ৰাম্পছ পোৱা যায়, কিন্তু দামো অধিক। সেই বস্তুখিনিকে যদি আমি ঘৰত বনাই ল'ব পাৰোঁ, যিহেতু গৃহিণীসকলক পাকঘৰত এই বস্তুটো অতি প্ৰয়োজন। কোন মুহূৰ্তত কেতিয়া লাগে ঠিকনাই নাই, সকলো সময়তে প্ৰায় লাগেই। গতিকে ধৰক সেইকাৰণে মই এই ৰেচিপিটো লৈ আহিছোঁ, যাতে আপোনালোকে এই ব্ৰেড ক্ৰাম্পছটো ঘৰতে বনাই সাঁচি ৰাখিব পাৰে। ব্ৰেডেৰে মই বনাম আজি। এয়া ব্ৰেড লৈ আহিছোঁ, ব্ৰেডখিনি টুকুৰা কৰি লৈছোঁ। তাৰ বাহিৰে ধৰক কাটা বিস্কুটেৰেও বনাব পাৰি, বহুত বস্তুৰে বনাব পাৰি। মই কিন্তু ব্ৰেড লৈ আহিছোঁ আজি। এতিয়া বাকীখিনি কৰিবৰ কাৰণে ব'লক কিটচেনৰ মাজলৈ সোমাই যাওঁ। এতিয়া ব্ৰেড ক্ৰাম্পছখিনি বনাবৰ কাৰণে মই এয়া গেছটো জ্বলাই দিলোঁ, পান এখন পাতি দিলোঁ। পানখন গৰম হোৱাৰ লগে লগে ইয়াতে মই এই ব্ৰেডখিনি পেলাই দিলোঁ। অকণমান ভাজি ল'ম এতিয়া। গেছটো একেবাৰে ল' ফ্লেমত ৰাখিব দেই, নহ'লে ফটকৈ পুৰি যাব। এইটো ল' ফ্লেমত ৰাখিব। অলপ মচমচীয়াকৈ ভাজিব পাৰিলে বস্তুটো ভাল হয় আৰু এইটো এনেকৈ অকণমান লৰাই হাত নেৰাকৈ লৰাই অলপ ৰঙচুৱাকৈ ভাজি ল'ম। যিহেতু এইটো বস্তুটো খচখচীয়া হ'ব লাগেতো, এইটো কাৰণে এইখিনি ৰঙা হৈছে। এতিয়া এইখিনি মই লগে লগে কি কৰিম, চব গেছটো অফ কৰি দিলোঁ আৰু লগে লগে মই এটা পাত্ৰলৈ বাকি দিম। ইয়াতে থ'লে মানে ক'লা পৰি যাব পাৰে, সেইকাৰণে মই লগে লগে এটা পাত্ৰত বাকি দিলোঁ। অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। আপোনালোকে ৰেচিপিটো পহিলাৰ পৰা শেষলৈকে চাওক দেই, এতিয়াহে ধৰিব পাৰিব। অলপ ঠাণ্ডা হোৱাৰ লগে লগে মই এতিয়া মিক্সাৰ বাতিত মই এতিয়া এইখিনি ভৰাই ল'ম। এইখিনি পেষ্ট কৰিম, কিন্তু কেনেকৈ পেষ্ট কৰোঁ চাবচোন বাৰু। এইখিনি চাওক, এয়া ইতিমধ্যে মই এইখিনি পেষ্ট কৰি আনিছোঁ। এটা কথাত এটা দিশত মন দিব, এয়া দেখিছে নহয়, এয়া চাওক, এটা কথাত ধ্যান দিব। এইটো বেছিকৈ একেবাৰে গুড়িকৈ পেষ্ট নকৰিব। এয়া দেখিছেনে, অলপ একেবাৰে মিহি কৰি মই পেষ্ট কৰা নাই। অকণমান যাতে বস্তু ভাজোতে যাতে মানে লাগি বৰ ধুনীয়া লাগে, খচখচীয়া, ঠিক তেনেকুৱা ধৰণেৰে মই এয়া অলপমান হেৰিকৈ ৰাখিছোঁ। একেবাৰে মিহি কৰি পেলোৱা নাই। এতিয়া মই কি কৰিম, এতিয়া এইটো নমালোঁ, গেছটো জ্বলাই দিলোঁ। ক্ৰাম্পছ বহুতে বনায়, কিন্তু মই যিটো বনাম এইটো পাৰফেক্ট হয়। এইটো চাব আপুনি। কেইবামাহলৈও ইয়াতে মই এতিয়া এইখিনি দি দিম। কেইবামাহলৈও ভালকৈ টানকৈ কণ্টেইনাৰত, এয়াৰ টাইট কণ্টেইনাৰত যদি ভৰাই থয়, আপুনি কেইবামাহলৈও সুন্দৰকৈ ব্যৱহাৰ কৰি খাই থাকিব পাৰে। এইটো দেখিছে নহয়, এনেকৈ কম জুইত আকৌ এবাৰ মই ভাজিম, কণকণীয়া হোৱালৈকে। জুইটো একেবাৰে ল' ফ্লেমত দিছোঁ, দেখিছে নহয়, এনেকৈ কণকণীয়া নোহোৱালৈকে মই ভাজিম এয়া। কাৰণ ব্ৰেড আমি খুব বেছি 2 দিন নহয় জানো, তাৰপিছতে ব্ৰেডবিলাক বেয়া হয়, পেলাই দিবলগীয়া হয়। কিন্তু তেতিয়া আমি এয়া এনেকৈ যদি ক্ৰাম্পছ বনাই থওঁ, তেতিয়া ৰেচিপিবিলাকত ঘৰত যিবোৰ খাদ্য বনায়, সুস্বাদু খাদ্যবিলাকত এয়া দি কৰি সুন্দৰকৈ ভাজি ব্যৱহাৰ কৰিব পাৰে, খাব পাৰে। মই ক্ৰাম্পছৰ আৰু ৰেচিপি লৈ আহিম পিছত, আপোনালোকে চাই গৈ থাকিব, ধৰিব পাৰিব। এইটো ব্ৰেডেৰে বনালোঁ প্ৰথমবাৰ আপোনালোকক দেখাবৰ কাৰণে। কাৰণ আমাক এইবোৰ লাগি থাকে কাৰণে আমি ধৰক ভাগে ভাগে বনাই লৈ থাকোঁ যে, এইটো আজি ব্ৰেডেৰে বনাই দেখাইছোঁ আপোনালোকৰ কাৰণে। এয়া চাওক, এতিয়া জুইটো কম কৰি দি এনেকৈ ভাজি থাকিব লাগিব। কোমল হৈ আছে আৰু অলপমান লাগিব। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেছি ভাল পালে শ্বেয়াৰ কৰি দিব। লাইকছ কমেণ্টছটো আছে আৰু কৰিব আৰু। এইটো চাওক, ইতিমধ্যে এইটো ভজা হৈ গৈছে। মই গেছটো এতিয়া অফ কৰি দিওঁ, অফ কৰি দিলোঁ। চাওক
কি সুন্দৰ ৰঙচুৱা মচমচীয়া হৈ গৈছে। এতিয়া এইখিনি কি কৰিম, এইটো একে পাৰফেক্ট দেই, একেবাৰে কেইবামাহলৈও সাঁচি খাব পাৰিব, ইমান ধুনীয়াকৈ বনাওঁ মই, পাৰফেক্ট বনাওঁ। এইটো চাওক, এইটো ধুনীয়া হৈছে, মচমচীয়া হৈছে, খচখচীয়া হৈছে। এতিয়া মই এনেকৈ আৰু অকণমান সময় এনেকৈ মই অকণমান লৰাম, ঠাণ্ডা হৈছে আৰু। এতিয়া আস্তেকৈ মই ইয়াতে এইখিনি ঢালি ৰাখিম আৰু কি কৰিম জানেনে, এনেকৈ ইয়াতে মই ঠাণ্ডা হ'বলৈ দিম। এনেকৈ মই এইটো ঢালি ৰাখি ইয়াতে মই ঠাণ্ডা হ'বলৈ দিম। এইটো এনেকৈ বহলাই পেলাই ঠাণ্ডা হ'বলৈ দিম আৰু সম্পূৰ্ণ ঠাণ্ডা নোহোৱালৈকে মই এইখিনি ৰাখি থৈ দিম। যেতিয়া সম্পূৰ্ণ ঠাণ্ডা হ'ব তেতিয়া এয়াৰটাইট কণ্টেইনাৰত আপুনি ভৰাই পেলাই থৈ দিয়ক। আইনাৰ বটল হ'লে বেছি ভাল হয়, প্লাষ্টিকৰতো থ'ব পাৰে, কিন্তু আইনাৰ বটল হ'লে বেছি দিনলৈ বেছি ভাল হৈ থাকে। এনেকৈ সুন্দৰকৈ ঠাণ্ডা হোৱাৰ পিছত কিন্তু ভৰাই থ'ব। এটা সুন্দৰ ৰেচিপি ব্ৰেড ক্ৰাম্বছ, এই সুন্দৰ ৰেচিপিটো আপোনালোকলৈ আগবঢ়ালোঁ আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। ভিডিঅ'টো পহিলাৰ পৰা শেষলৈকে চোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ।